নাগৰিক সমাজ সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ মন্তব্য। নাগৰিক সমাজৰ নামত অসমৰ ৰাইজক আভুৱা ভাৰিছে আৰু বিপথে পৰিচালিত কৰিছে। ডক্টৰ হীৰেন গোহাঁই ৰাজনৈতিক নহয়, তেখেত ৰাজনৈতিক দলৰ সৈতে কাম কৰি আছে। পৰোক্ষভাৱে ডক্টৰ হীৰেন গোহাঁই ৰাজনৈতিক ব্যক্তি, তেওঁ মাজে মাজে গণ্ডগোল কৰি থাকে। দিলীপ শইকীয়াৰ এই মন্তব্য। আৰু ডক্টৰ হীৰেন গোহাঁই ছাৰ সকলো দলীয় ৰাজনীতিৰ ঊৰ্ধত থকা সমাজখন হ'ল নাগৰিক সমাজ। গতিকে এই নাগৰিক সমাজৰ নামত অসমৰ ৰাইজক আচলতে আভুৱা ভাৰিছে, বিভ্ৰান্ত কৰিছে আৰু বিপথে পৰিচালিত কৰাৰ প্ৰয়াস কৰিছে। আৰু ডক্টৰ হীৰেন গোহাঁই ছাৰ তেখেত নন পলিটিকেল বুলি আমি এতিয়া আখ্যা দিব এইকাৰণে নোৱাৰোঁ, কাৰণ ৰাজনৈতিক দলৰ নেতাৰ লগত তেওঁ সভা কৰিছে। গতিকে হীৰেন গোহাঁই ছাৰ আমি পলিটিকেল বুলি একেবাৰে প্ৰত্যক্ষভাৱে নক'লেও কিন্তু তেওঁ এই পলিটিকেল লিডাৰৰ ভূমিকা পালন কৰিছে, এই পলিটিকেল। গতিকে মই ভাবোঁ যে হীৰেন গোহাঁই ছাৰহঁতৰ কাম আমাৰ সমাজখনক সঠিক নেতৃত্ব দিয়া, কিন্তু মাজে মাজে তেখেতে অলপ গণ্ডগোল কৰে। তেখেতে কি গণ্ডগোল কৰে মই আজি নকওঁ, তেখেতে নিজে অকণমান চিন্তা কৰি চোৱাটো ভাল বুলি ভাবোঁ, অসমৰ সুৰক্ষিত আৰু বিকশিত ভৱিষ্যতৰ স্বাৰ্থত।